মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7ৰ নতুন গণিত পাঠ্যপুথিখনৰ আজি অধ্যায় লৈছোঁ 5। অধ্যায়ত 5ত আছে সমান্তৰাল ৰেখা আৰু ছেদক। এই অধ্যায়টোৰ পেজ নাম্বাৰ 173 কৰি চাওঁ আহা। 5.1ত কি আছে চোৱা, আমাক কি কৰিবলৈ কৈছে চোৱা। 1 নম্বৰটো আছে কাষৰ চিত্ৰৰ পৰা। কাষৰ চিত্ৰ মানে এইটো, কাষৰ চিত্ৰৰ পৰা আমাক লাগে সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপ্ৰতীপ কোণবোৰ চিনাক্ত কৰিব লাগে। চাওঁ প্ৰথমে সন্নিহিত কোণ চাওঁ। ইয়াতে মই লিখি লৈছোঁ সন্নিহিত কোণ। ঠিক আছে, আমাক কি লাগে সন্নিহিত কোণ। প্ৰথম লিখি লৈছোঁ সন্নিহিত কোণ লিখি লৈছোঁ। ঠিক আছে, সন্নিহিত কোণ কি কি হ'ব চোৱা। সন্নিহিত কোণ হ'বলৈ হ'লে চোৱা, এইডাল ৰেখাৰ নাম দিছে y আৰু ইয়াৰ ৰেখাৰ নাম দিছে x। ঠিক আছে, দুডাল ৰেখা আছে x আৰু ইফালে y, আৰু দুইডালে কটাকটি কৰিছে এই বিন্দুটো। এই বিন্দুত কটাকটি কৰিছে। এই বিন্দুটোৰ নাম তোমালোকে জানা যে ছেদবিন্দু, নহয় জানো? এইটো বিন্দু কি কয়? ছেদবিন্দু। ঠিক আছে, এতিয়া ইয়াত চোৱা, এই কোণ 4টা উৎপন্ন কৰিছে। এ বি চি ডি নাম দিছে, এ বি চি ডি বুলি নাম দিছে। ঠিক আছে, এতিয়া চোৱা, এইডাল যদি মই ৰেখা, তাৰপিছত এইডাল এডাল কি হয়, এইখিনিলৈকে ৰশ্মি বুলি মই ধৰোঁ, তেতিয়াহ'লে দুইফালে দুটা কি পাম? দুইফালে দুটা কোণ পাম, নহয় জানো? এ আৰু বি। আৰু এই এ বি এডাল কি হয়? দুটা কোণ, আৰু দুটা কোণৰ মাজত এডাল কি আছে? ৰশ্মি উমৈহতীয়া হৈ আছে। গতিকে উমৈহতীয়া ৰশ্মি তাৰ দুটা কোণক একেলগে কি বুলি ক'ম? সন্নিহিত কোণ বুলি ক'ম। ঠিক আছে, গতিকে সন্নিহিত কোণ এযোৰ পাই থৈছোঁ, এ আৰু কি পালোঁ? বি, নহয় জানো? ঠিক তেনেকৈ কমা আৰু পাব পাৰোঁ। চোৱা, এতিয়া তললৈ চোৱা, তললৈ কি পাইছোঁ? এইডাল ৰশ্মি, ঠিক আছে, আৰু এইডাল ৰেখা। গতিকে সন্নিহিত কোণ কি হ'ব? এই দুটাৰ মাজত এডাল ৰশ্মি উমৈহতীয়া হৈ আছে। গতিকে ইহঁত দুটাক চি আৰু ডিক একেলগে কি বুলি ক'ব? চি আৰু ডিক একেলগে কি ক'ব? সন্নিহিত কোণ বুলি ক'ব। গতিকে এংগুল চি, এংগুল ডি উমৈহতীয়া ৰশ্মি আছিল। গতিকে ইহঁত দুটাক সন্নিহিত কোণ বুলি কোৱা হ'ব। ঠিক তেনেকৈ আৰু ওলাব। আৰু কি কি ওলাব চোৱা। এক্স এডাল ৰেখা, আৰু মই ইয়াৰ পৰা এইখিনিলৈকে মই কি কৰিলোঁ? ৰশ্মি, উমৈহতীয়া ৰশ্মি। ইহঁত দুটাৰ উমৈহতীয়া ৰশ্মি এইডাল। গতিকে ইহঁত দুটাক একেলগে কি বুলি ক'ব? সন্নিহিত কোণ বুলি ক'ব। গতিকে বি আৰু চি সন্নিহিত কোণ। ঠিক তেনেকৈ তোমালোকে চোৱা, এইডাল ৰশ্মি, এইডাল ৰেখা, নহয় জানো? গতিকে ইহঁত দুটাৰ কোণৰ মাজত এই ৰশ্মিডাল উমৈহতীয়া হৈ আছে। গতিকে এ আৰু ডিক আকৌ কোৱা হ'ব সন্নিহিত কোণ। গতিকে এ আৰু ডিক আকৌ কোৱা হ'ব কি? সন্নিহিত কোণ। ঠিক আছে, সন্নিহিত কোণ ইমানেই পালোঁ। এতিয়া লাগে আমাক ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ চোৱা, ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ কি কি হয় চোৱা। ৰৈখিক জুৰীয়া কোণ হ'বলৈ হ'লে উমৈহতীয়া এডাল ৰশ্মি থাকিবই, আৰু সন্নিহিত কোণবিলাকৰ যোগফলটো সদায় 180 হ'ব লাগিব। ঠিক আছে, এতিয়া চোৱা, সন্নিহিত কোণবিলাকৰ যোগফল 180 হয়নে নহয় চোৱা। এইটো আৰু এইটোৰ যোগফল 180 হ'ব নাই? হ'ব। গতিকে এ আৰু বিক আকৌ কোৱা হ'ব ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হ'ব। গতিকে এ বিক কি কোৱা হ'ব? ৰৈখিক জুৰীয়া কোণ বুলিও কোৱা হ'ব। ঠিক আছে, আৰু ওলাব। আকৌ চোৱা, মই যদি তলৰ ফালে চাওঁ, ৱাই ৰেখা আৰু চি আৰু ডি কি হৈ আছে? সন্নিহিত কোণ। আৰু এই সন্নিহিত কোণৰ যোগফল মানে এইটো আৰু এইটোৰ যোগফল কি হ'ব? 180 হ'ব নাই? হ'ব।
সন্নিহিত কোণবিলাকৰ যোগফল সদায় কি হয় 180 180 হ'লে আমি কি ক'ম ৰৈখিক জুৰীয়া কোণ বুলি ক'ম গতিকে আৰু এযোৰ পালো এংগুল চি আৰু এংগুল ডি পালো ঠিক আছে আৰু পাব পাৰো এ আৰু ডি দুইটাক যদি মই যোগ কৰোঁ 180 পাম চোৱা ঠিক তেনেকৈ বি আৰু চি মই যদি যোগ কৰি দিওঁ 180 পাম গতিকে এই দুটাও লিখিব পাৰি আৰু কি লিখিব পাৰি এংগুল এ এংগুল ডি লগত কি হয় জুৰীয়া ৰৈখিক জুৰীয়া কোণ ঠিক তেনেকৈ আৰু এযোৰ এংগুল বি আৰু এংগুল চি এইটো হ'ব পাৰে ঠিক আছে আৰু এতিয়া লাগে আমাক বিপ্ৰতীপ কোণ লাগে চাওঁ বিপ্ৰতীপ কোণ কি হয় বিপ্ৰতীপ কোণ চোৱা তোমালোকৰ বিপ্ৰতীপ কোণবিলাক কি হয় চোৱা বিপ্ৰতীপ কোণ হ'বলৈ হ'লে পৰস্পৰ বিপৰীত এতিয়া বিপৰীত মানে এ বিপৰীত চি চুকে চুকে চোৱা এ বিপৰীত চিটো হয় ঠিক তেনেকৈ বি বিপৰীত ডি হয় সেইকেইটাই হৈছে আমি বিপ্ৰতীপ কোণ মানে বিপৰীতত থকা পৰস্পৰ বিপৰীতত থকা কোণ সেইটোকে কোৱা হ'ব বিপ্ৰতীপ কোণ ঠিক আছে এতিয়া লিখি দিওঁ ইয়াত এংগুল এ এংগুল চি নহয় জানো এই দুটা বিপ্ৰতীপ কোণ আৰু পালোঁ এংগুল বি আৰু এংগুল ডি এই দুটা হৈছে বিপ্ৰতীপ কোণ বুজি পাইছা নিশ্চয় ঠিক আছে ভালদৰে চাই লোৱা সন্নিহিত কোণৰ মাজত এডাল কি থাকিব উমৈহতীয়া ৰশ্মি থাকিব গতিকে এই দুটা কোণৰ মাজত এডাল উমৈহতীয়া গতিকে এ আৰু বি ঠিক তেনেকৈ চি আৰু ডি হয় ৰশ্মি এডাল উমৈহতীয়া হয় ঠিক তেনেকৈ বি আৰু চি ইয়াৰ উমৈহতীয়া ৰশ্মি এডাল গতিকে বি আৰু চি হ'ব এ আৰু ডি হ'ব কিয় এইখিনিৰ পৰা এইখিনি কি হয় উমৈহতীয়া ৰশ্মি ইহঁত দুটাৰ গতিকে এইটো সন্নিহিত কোণ আৰু ৰৈখিক জুৰীয়া কোণ হ'লে ইহঁতৰ দুটাৰ যোগ কৰিলে 180 পাম মানে সন্নিহিত কোণবিলাকৰ যোগফল 180 পাম গতিকে ইহঁত দুটা কৰিলে 180 এই দুটা কৰিলেও 180 এই দুটা কৰিলেও 180 এইটো কৰিলেও 180 হৈ গ'ল বিপ্ৰতীপ কোণ মানে পৰস্পৰ বিপৰীতত থকা কোণ এ বিপৰীত চি আৰু বি বিপৰীত ডি ঠিক আছে বিপৰীতত থকা কোণবিলাককে আমি বিপ্ৰতীপ কোণ বুলি কওঁ তোমালোকে এতিয়া চিনি পালা ঠিক আছে এইটো চাই লোৱা ভালদৰে এইটো চোৱা এইটো কি কৰি আছে চোৱা যদি এংগুল এ এইটো এংগুল এ বুলি কয় বা কোণ এ ৰ মান 65 ডিগ্ৰী দিয়া আছে কিমান দিয়া আছে 65 ডিগ্ৰী হয় তেন্তে কোণ বি মানে এই কোণটো মান উলিয়াব লাগে কোণ চি মানটো উলিয়াব লাগে কোণ ডি মানটো উলিয়াব লাগে ঠিক আছে গতিকে এই তিনিটা উলিয়াব লাগে এইটো আৰু বি চি ডি উলিয়াব লাগে ঠিক আছে আমাক এ কোণটো দিয়া আছে 65 এ কিমান দিয়া আছে 65 মই ইয়াতে লিখি লৈছোঁ ঠিক আছে আমাক লাগে বি চাবা কেনেকৈ উলিয়াওঁ দিয়া আছে ইয়াতে লিখিছোঁ দিয়া আছে এ কোণৰ মাপটো দিয়া আছে 65 ডিগ্ৰী ঠিক আছে আমাক লাগে বি চোৱা বি কোণটো কেনেকৈ পাম চোৱা আমি জানো যে এ আৰু বি যোগ কৰিলে 180 হয় কিয় ৰৈখিক জুৰীয়া কোণত সদায় ইহঁত দুটা যোগ কৰিলে 180 পায় গতিকে ইহঁত দুটা যদি 180 এইটোৰ লগত এইটো যোগ কৰি পেলাই 180 পাওঁ এটা 65 তেতিয়াহ'লে আনটো উলিয়াব পাৰিম 180ৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পাম বি মানটো পাই যাম গতিকে 180ৰ পৰা -65 ডিগ্ৰী কৰিম নহয় জানো কাৰণ দুইটা যোগ কৰিলে 180 হয় তাৰমানে 180ৰ পৰা এইটো বিয়োগ কৰিলে আমি এইটো পাম বিয়োগ কৰি দিওঁ কি হয় 10ৰ পৰা 5 থাকিল কিমান হয় 5 এইফাল থাকিলে 7 1 থাকিলে কিমান ডিগ্ৰী পালোঁ 115 ডিগ্ৰী ঠিক আছে 115 ডিগ্ৰী নহয় জানো আকৌ চোৱা এ আৰু চি কি হয়
এ আৰু চি বিপ্ৰতীপ কোণ হয় চোৱা গতিকে বিপ্ৰতীপ কোণবিলাক কি সমান হয় নহয় জানো গতিকে এ আৰু চি সমান গতিকে এংগল চি মানটো কিমান হ'ব 65 হ'ব যেহেতু এ লগত চি সমান বিপ্ৰতীপ কোণ এংগল চি ইকুৱেল টু এংগল এ হয় গতিকে 65 ডিগ্ৰী হ'ব নহয় জানো ঠিক তেনেকৈ বি মানটো পাই গ'লো 115 ডিগ্ৰী গতিকে বি আৰু ডি লগত কি হয় বিপ্ৰতীপ কোণ বিপৰীত কোণবিলাক পৰস্পৰ বিপৰীত কোণবিলাক সমান গতিকে ডি মানটো কিমান পালো 115 ডিগ্ৰী গতিকে ডি টো কাৰ লগত সমান এংগল বি গতিকে এংগল বি মান কিমান আছিলে 115 ডিগ্ৰী নহয় জানো গতিকে ডি মানটো কিমান পালো 115 ডিগ্ৰী গতিকে উলিয়াব লগা বি চি ডি এইকেইটাই হৈছে কোণৰ মাপ ঠিক আছে ভালদৰে চাই লোৱা এতিয়া আহিব বি নম্বৰটো এতিয়া বি নম্বৰটো চোৱাচোন তোমালোকে কি কৈছে যদি বি কোণৰ মান 115 ডিগ্ৰী হয় বি কোণটোৰ মাপটো দিয়া আছে 115 হয় তেন্তে আমাক ডি মানটো উলিয়াব লাগে কোণ ডিৰ মান নিৰ্ণয় কৰা কোণ ডি মানে ইয়াৰ মানটো কিমান ওলাব লাগে ইয়াৰ মানটো কিমান হয় ওলাব লাগে ইয়াৰ মানটো দিয়া আছে 115 ডিগ্ৰী বি কোণৰ মাপটো দিয়া আছে 115 ডিগ্ৰী দিয়া আছে আমাক লাগে কোণ ডিৰ মান লাগে চোৱা এতিয়া চোৱা এইডাল ৰেখা আৰু এইডাল ৰেখা দুইডালে কটাকটি কৰিছে নহয় জানো আৰু তেতিয়াহ'লে চাৰিটা কোণ উৎপন্ন হৈছে এ বি চি ডি ইয়াৰে দুটা পৰস্পৰ বিপৰীত আন দুটা পৰস্পৰ বিপৰীত গতিকে পৰস্পৰ বিপৰীত বা বিপ্ৰতীপ কোণবিলাক সমান সমান গতিকে বি লগত ডিও সমান কিয় বিপ্ৰতীপ কোণ নহয় জানো সেইটোৱে লিখিম দিয়া আছে এংগল বি 115 ডিগ্ৰী আমাক লাগে ডিৰ মান যেহেতু ইয়াতে লিখিম যেহেতু বি এংগল বি আৰু এংগল ডি পৰস্পৰ বিপৰীত নহয় জানো গতিকে কোণ বি সমান কোণ ডি হ'ব নহয় জানো বা কোণ ডি ইকুৱেল কিমান হ'ব বিৰ মানটো যিমান হয় সিমানে হ'ব 115 ডিগ্ৰী এইটোৱে হৈছে তোমালোকৰ কোণ ডিৰ মাপ ঠিক আছে 100 কিমান পালো 15 ডিগ্ৰী গতিকে কৰি চাওঁ আহা 5.1 তিনিটা প্ৰশ্নৰ উত্তৰ ইমানতে শেষ হৈছে থেংক ইউ